হয় আমি এই ক্ষেত্ৰত অতিকে আমি ধন্যবাদ দিবলগীয়া বিশেষ মানুহজন হৈছে আমাৰ DC ছাৰ বিশেষকৈ আমি যিসকল ইমান দুখীয়া খেতিয়ক এইসকল খেতিয়কে তেখেতে আমাক যিখিনি সহায় সুবিধা দিছে এইখিনি আমাৰ পক্ষে আমাৰ কেইবাটাও জনমত হয়তো নোৱাৰিলোহেঁতেন এনেকুৱা খেতি কৰিব গতিকে এই ক্ষেত্ৰত আমি তেখেতসকলে বা DC ছাৰৰ লগত জড়িত বিভিন্ন বিভাগ জড়িত হৈ আছে সেই সকলো বিভাগলৈকে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ গতিকে আমি ইয়াৰ পৰা আমি এটা কথা উপলব্ধি কৰিছোঁ যে আমি প্ৰায় আজি আধা বয়স গ'ল বুলিয়ে ক'ব পাৰি খেতিৰ লগত আমি জড়িত তেনেকৈ হোৱা নাই সৰু সৰু খেতি কৰোঁ ইমান বৃহৎ খেতি কৰি পোৱা নাই কিন্তু এতিয়া উপকৃত হ'ম বুলি ভাবিছোঁ ভৱিষ্যতলৈও খেতিৰ পৰা এনেকৈ ভাল ধনী মানুহ হ'ব পাৰে বুলি আগতে ভবা নাছিলোঁ কিন্তু এতিয়া ভাবিছোঁ যে এইটো খেতিৰ পৰা আমি ভৱিষ্যতলৈ যথেষ্ট উপকৃত হ'ম এই ক্ষেত্ৰত আমি আমাৰ তৰফৰ পৰা বিভাগীয় সকলো কৰ্তৃপক্ষৰ মুৰব্বীসকললৈ আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আমি জানিবলৈ পাইছোঁ এই আমাৰ যিখিনি উৎপাদিত আমাৰ সামগ্ৰী ওলাব সেইখিনি আমাৰ ছাৰসকলেই ব্যৱস্থা কৰি দিব বুলি কৈছে ট্ৰাকেজ কৰি লৈ যোৱা কথা কৈছে গতিকে আমি উৎপাদন কৰিহে দিব লাগে আমাৰ এই গছবিলাক আমি যথেষ্ট ভাল দেখিছোঁ ছাৰহঁতেও বিভিন্ন পৰামৰ্শ দি আছে পোক লাগিছিলে মাজে মাজে আৰু পাতবোৰ মোজোৱা লাগিছিলে যিখিনি ছাৰহঁতে আমাক পৰামৰ্শ দি আছে ভিডিঅ' যোগে দিছে আলি ছাৰ হুছেইন ছাৰ আৰু বিভিন্ন আমাৰ ৰাজা ফুকন ছাৰ ক'ত কি বস্তু লাগে কেনেকৈ ক'ত কি অসুবিধা হৈছে তেওঁলোকে আমাক গ্ৰুপত সুধি আছে আমি জনাই আছোঁ আৰু তেওঁলোকে পৰামৰ্শ দি আছে আমি কৰি আছোঁ আৰু যথেষ্টখিনি এতিয়া আমি ভালেই দেখিছোঁ পুলিও ভৱিষ্যতলৈ ভাল উৎপাদন হ'ব বুলি ভাবিছোঁ মইতো DC ছাৰক মই ইমানেই ধন্যবাদ জনাইছোঁ কাৰণ এই মাটিসমূহ এটা খেতিৰ বাদে বেলেগ খেতি ইয়াত নকৰে পানী নাই ছাৰে পানীৰ ব্যৱস্থা কৰি দিছে আৰু এতিয়া কৃষকসকল ইয়াৰ পৰা বহুত উপকৃত হ'ব বুলি মই ভাবিছোঁ আৰু আমাৰ কৃষি বিষয়াসকল যি আমাক সহায় জনাইছে তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ আৰু মাজে মাজে কিছুমান পুলি বেমাৰ আজাৰ লাগিছে এইবোৰ তেখেতলোকে পৰামৰ্শ দিছে সেইমতে আমি কামবোৰ কৰি আছোঁ আৰু বজাৰখন বিশেষকৈ আমাক DC ছাৰে আমাক জনাইছে যে আপোনালোকে যেনেকৈ সোণৰ কণীৰ পৰা হাঁহ কণীকেইটা একেদিনাই উলিয়াই খাই পেলাই মানে ধনী হ'ম বুলি ভাবিছিলে সেই জন্তু ধনী হ'ব নোৱাৰিলে গতিকে আপোনালোকক বজাৰখন মই দিম আৰু আপোনালোকে যাতে বেলেগত তেনেকৈ এদিন বেছি দাম পাই বিক্ৰী নকৰে তেনেধৰণেও আমাক DC ছাৰে পৰামৰ্শ দি গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত